পত্নী পুত্ৰসহ সন্ধানী হৈছে তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মৃণাল শৰ্মা। 29 ছেপ্টেম্বৰৰ পৰা ৰহস্যজনকভাৱে পৰিয়ালসহ সন্ধানহীন হৈ আছে সাংবাদিকগৰাকী। তেজপুৰৰ মাজগাঁও খৰাআতি শালিকাটিকা নিবাসী পৰিয়ালটো। সাংবাদিক শৰ্মাৰ লগতে সন্ধানহীন হৈ আছে পত্নী কল্পনা বৰকটকী আৰু একমাত্ৰ সন্তান বাস্তৱ মধুকল্য। নিৰুদ্দেশ হোৱা দিনটোৰ পৰা সাংবাদিকগৰাকীৰ লগতে পত্নী আৰু পুত্ৰৰো মোবাইল ফোন বন্ধ হৈ আছে। ৰহস্যজনকভাৱে পত্নী পুত্ৰসহ সাংবাদিক মৃণাল শৰ্মা সন্ধানহীন হোৱাৰ পিছত কনিষ্ঠ ভাতৃৰ পৰিয়ালটো পূজাৰ পিছতেই ঘৰ এৰি গৈছে। এই কথা জানিবলৈ দিছে প্ৰতিবেশীয়ে। ৰহস্যজনকভাৱে পৰিয়ালসহ সাংবাদিক নিৰুদ্দেশ হোৱা ঘটনা সন্দৰ্ভত স্থানীয় মহাভৈৰৱ আৰক্ষী চকীত অৱগত কৰিছে পৰিয়ালৰ লোকে। ইফালে পৰিয়ালসহ সাংবাদিক নিৰুদ্দিষ্ট হোৱা ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰি সাংবাদিক সংগঠন জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি প্ৰশান্ত মহন্তই এই ক্ষেত্ৰত আৰক্ষীৰ ওচৰত তদন্তৰ দাবী তুলিছে। আমাৰে সতীৰ্থ সাংবাদিক মৃণাল শৰ্মা তেওঁ তেজপুৰ খৰাআতিৰ বাসস্থানত এতিয়া আমি খবৰটো ল'বলৈ গ'লোঁ। প্ৰতিবেশীয়ে আমাক জনাইছে যে বিগত দুৰ্গা পূজাৰ পিছৰ পৰা সমস্ত পৰিয়ালটো ঘৰ বাৰী এৰি গেটত তলা ওলমাই ক'ৰবালৈ গুচি গৈছে। আমি সন্ধানহীন বুলি এইকাৰণে ক'ব বিচাৰিছোঁ যে কোনো একো নাজানে, কোনো ইয়াৰ সম্ভেদ পোৱা নাই। একমাত্ৰ তেওঁৰ জেঠেৰী, তেওঁৰ পৰিবাৰৰ ককায়েকে মহাভৈৰৱ আৰক্ষী থানাত FIR ৰুজু কৰাৰ পিছতহে ঘটনাৰ পোহৰলৈ আহিছে যে মৃণাল শৰ্মা সন্ধানহীন। একালৰ জ্যেষ্ঠ সাংবাদিক, তেওঁ একালত জাফাৰ জিলা সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল শোণিতপুৰ জিলাৰ। সততে সাংবাদিকতাৰ বৃত্তিত জড়িত হৈ বিভিন্ন সামাজিক কাম কাজতো লিপ্ত হৈ আছিল তেওঁ। কিন্তু আকস্মিকভাৱে তেওঁ সন্ধানহীন হোৱাত পৰিস্থিতি ৰহস্যঘন হৈ পৰিছে। সেইবাবে আমি জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত নাথ সহিতে পুলিচৰ সন্মুখত এইটো দৃষ্টি ৰাখিব বিচাৰিছোঁ যে দাঙি ধৰিব বিচাৰিছোঁ যে তেখেতৰ সন্ধানৰ কাৰণে অলপ সময় তদন্ত অব্যাহত ৰাখিব লাগে যেতিয়ালৈকে তেওঁ সন্ধান নাপায়। আমাৰ তেজপুৰৰ সাংবাদিক হেমন্ত নাথ বৰ্তমান লাইভত আছে। হেমন্ত, অতি ৰহস্যজনক এক ঘটনা, কি নতুন তথ্য আছে আপোনাৰ লগত? নিশ্চিতভাৱে প্ৰাঞ্জল, স্বাভাৱিকতে উদ্বেগজনক তথ্য বুলি ক'ব লাগিব, কিয়নো দুসপ্তাহ হ'ল কিন্তু আজি এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। আৰু 90 দশকৰ পৰা সক্ৰিয় সাংবাদিকতাৰ লগত জড়িত তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মৃণাল শৰ্মা পত্নী পুত্ৰসহ 29 ছেপ্টেম্বৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। আৰু এই সন্ধানহীনৰ বাতৰি আমি যুগুতাবৰ বাবে খবৰ ল'বৰ বাবে ঘৰলৈ গৈছিলোঁ আৰু দেখিছিলোঁ গেটত প্ৰকাণ্ড তলা ওলমি আছে। যিহেতু মৃণাল শৰ্মা সন্ধানহীন হোৱাৰ পিছত ভাতৃ আছিল আৰু প্ৰতিবেশীয়ে জনোৱা মতে ভাতৃৰ পৰিয়ালটো পূজাৰ পিছৰ পৰা সন্ধানহীন হৈ আছে। আচলতে কেনেধৰণৰ এক ঘটনা, সাংবাদিকগৰাকীয়ে আত্মগোপন কৰিছে নে কোনোবাই অপহৰণ কৰিছে নে কেনেধৰণেৰে এই সাংবাদিকগৰাকী পত্নী পুত্ৰসহ নিৰুদ্দিষ্ট হৈ আছে, সেয়া এক আচৰিত ঘটনা। আৰু শৰ্মাৰ পত্নীৰ জ্যেষ্ঠ ভাতৃয়ে স্থানীয় তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। আৰু যিহেতু তেখেত সাংবাদিক সংগঠন জাফাৰ লগত এটা সময়ত জড়িত আছিল, জাফাৰ সভাপতিয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তথাপিও আমাৰ পোনপটীয়া সম্প্ৰচাৰত সভাপতি প্ৰশান্ত মহন্ত আছে আৰু অসম জাতীয় যুৱ সন্মিলনৰ ৰাজ্যিক সভাপতি ৰাজীৱ দাসো আছে। মই প্ৰতিক্ৰিয়া ল'ম। মই পুনতে আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব? ৰহস্যজনক এক ঘটনা, সঁচাকৈ অতি ৰহস্যজনক। আৰু এক ৰহস্যজনক বাতাবৰণত সন্ধানহীন হোৱা মৃণাল শৰ্মা বৰ্তমানে কি পৰিস্থিতিত, কি কাৰণে আত্মগোপন কৰিছে বা সন্ধানহীন হৈছে, সেই লৈ আমাৰ সাংবাদিক মহলত যথেষ্ট উদ্বিগ্নতা পৰিলক্ষিত হৈছে। আৰু সেইবাবে আমি তেওঁৰ ঘৰুৱা ঘৰখনৰ খবৰ ল'বলৈ গৈ প্ৰতিবেশীৰ লগত কথা পাতোঁতে তেওঁলোকে কৈছে যে শাৰদীয় দুৰ্গোৎসৱৰ সময়ৰ পৰা এইখন ঘৰত গেটত তলা ওলমি আছে, তেওঁলোক সন্ধানহীন হৈ আছে, ক'লৈ গৈছে কি কৰিছে কোনো নাজানে। লগতে তেওঁৰ ভাতৃও দুৰ্গা পূজাৰ মাজতে সন্ধানহীন হৈছে। মৃণাল শৰ্মাৰ লগত তেওঁৰ একমাত্ৰ পুত্ৰ আৰু ঘৈণীয়েক আছে। এতিয়া জানিব পৰা মতে মহাভৈৰৱ আৰক্ষী থানাত তেওঁৰ জেঠেৰীয়ে পত্নীৰ ককায়েকে এজাহাৰ দাখিল কৰাৰ পিছতহে সমস্ত তথ্য। সেই বিষয়ে আমি যিহেতু জানিব পাৰিছোঁ এজাহাৰ দাখিল কৰিছে, আৰক্ষীৰ ওচৰত কি দাবী জনাব?
আমি আৰক্ষীক ইতিমধ্যে এই বিষয়লৈ সজোৰে দাবী উত্থাপন কৰিছোঁ যে সাংবাদিকগৰাকী নিৰ্দিষ্ট হোৱাৰ ঘটনাটো ব্যাপক খৰতকীয়াকৈ তদন্ত চলাব লাগে আৰু বিষয়টো গুৰুত্ব প্ৰদান কৰিব লাগে। যিহেতু লগত তেওঁৰ একমাত্ৰ সন্তানো আছে, ঘৈণীয়েকো আছে, বিষয়টো সম্পূৰ্ণ ৰহস্যজনক যেন লাগিছে। হয়, প্ৰাঞ্জল, অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ ৰাজ্যিক সভাপতি ৰাজীৱ দাসো আছে। কেনেদৰে পাইছিল মৃণাল শৰ্মাক? মৃণাল শৰ্মা আচলতে সাংবাদিকৰ লগত জড়িত হৈ আছিলে যদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিলে। আৰু মৃণাল শৰ্মাৰ আজিৰ যিখন বাতৰি কাকত আছিলে, আজি বাতৰি কাকতত তেখেতৰ লিখনিয়ে সমাজৰ কাৰণে এটা প্ৰভাৱ পেলাইছিলে। আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আজি ইমান দিনে তেখেত মানে আমাৰ মাজত নাই। আৰু এই বিষয়টো আমি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে আমাৰ শোণিতপুৰ জিলা অধীক্ষক মহোদয়লৈ, আৰক্ষী অধীক্ষক মহোদয়লৈ আমি দাবী জনাইছোঁ যে যিহেতুকে তেখেত এগৰাকী সাংবাদিক এগৰাকী আজি ইমান দিন নাই, আমি ভাবিছোঁ যদি এজেহাৰ দিছে তেখেতসকলে তৎপৰতাৰে তেখেত ক'ত আছে আমি আচলতে গম পাব লাগে। আৰু নিশ্চয় যদি তেখেত আমাৰ তেজপুৰতে আছে বা অসমতে আছে, তেখেতসকলে হয়তো কাৰোবাৰ লগত যোগাযোগ কৰক। আৰু কি কাৰণে তেখেত ৰহস্য হ'বলগীয়া হ'ল সেইটো এটা আশ্চৰ্যজনক বিষয়। আৰু এইটো আমাক বৰ্তমান আমাৰ আৰক্ষী অধীক্ষক মহোদয়ে এইটো এটা গুৰুত্ব সহকাৰে লৈ তেখেতক সন্ধান কৰি আমাৰ ৰাইজৰ মাজত আচলতে প্ৰচাৰ কৰিলে ভাল হয়। আৰু গুৰুত্বপূৰ্ণ কথা, আৰক্ষীয়ে কিমান গুৰুত্ব সহকাৰে লৈছে সেইটো হ'ব লক্ষণীয়। আৰু আশা কৰা হৈছে আৰক্ষীয়ে বিচাৰ বিশ্লেষণ কৰি অতি শীঘ্ৰে এই পৰিয়ালটোৰ তথ্যবোৰ যাতে উদ্ঘাটন কৰিবলৈ সক্ষম হয়। ধন্যবাদ জনাইছোঁ আপোনাক।